অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চাৰিওফালে ভাগৱতৰ চৰ্চা হৈছে। ব্যাসদেৱে পদ্মপুৰাণত 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে, আৰু দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্মপুৰাণৰ শেষৰ খণ্ডটোত অৰ্থাৎ উত্তৰ খণ্ডত ভাগৱত মাহাত্ম্য নামেৰে তেওঁ 6টা অধ্যায়ত ভাগৱতৰ মহিমা গাইছে, আৰু তাত ব্যাসদেৱে উল্লেখ কৰিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। অৰ্থাৎ আমাৰ ভাৱবিলাক শুদ্ধিকৰণ কৰিবৰ কাৰণে, শুদ্ধ কৰিবৰ কাৰণে, মনটো সুন্দৰ কৰিবৰ কাৰণে যদি উত্তম কিবা গ্ৰন্থ আছে, সেয়া ভাগৱত বুলি ব্যাসদেৱে উল্লেখ কৰিছে। পিছে লগতে এটা কথা কৈছে, জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। বহুত জন্মৰ পুণ্য সঞ্চিত হলেহে মানুহে ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য লাভ কৰে। ব্যাসদেৱৰ শ্লোকটোৰ প্ৰতি যদি আমি লক্ষ্য কৰোঁ, তেতিয়া দেখিম যে ভাগৱত শুনিলে মানুহৰ মনৰ ভাৱ শুদ্ধ হয়। আৰু এটা ডাঙৰ কথা হৈছে, মানুহৰ মনৰ ভাৱবিলাক যদি শুদ্ধ হয়, তেতিয়াহ'লে তেওঁলোকৰ দ্বাৰা কোনো ধৰণৰ অপকৰ্ম সমাজত হ'ব নোৱাৰে। ভাৱ শুদ্ধ হ'লে আমি বেয়া কাম কৰিব নোৱাৰোঁ। আমাৰ দ্বাৰা যিমান কৰ্ম হয় চব ভাৱৰ প্ৰতিস্ফলন। যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰোঁ, ই ভালেই হওক বেয়াই হওক। যাৰ মনলৈ যেনেকুৱা ভাৱ আহিব কৰ্মটো তেনেকুৱা হ'ব। বুদ্ধিয়ে ফিল্ট্ৰেশ্যন কৰি দিয়ে, এইটো কৰি দিয়া, তাৰ পাছত কৰি দিয়ে। এতিয়া ঘটনা হ'ল, যদি ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়, ব্যাসদেৱে লিখিছে যেতিয়া এইটো সত্য, আৰু সেইফালৰ পৰা চাবলৈ গ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। চাউণ্ডটো বৰ ভাল লগা নাই ল'ৰা। কিন্তু আমি যদি সমাজলৈ চাওঁ, সমাজত আমি এটা কথা দেখা পাওঁ যে এতিয়াও চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাক সমান্তৰালভাৱে চলি আছে। তাৰ মানে আমি ধৰ্মও এটা পথত কৰি আছো আৰু এটাত আমাৰ দ্বাৰা অপকৰ্ম হৈ আছে। যেনেকৈ ৰেলৱেৰ চিৰি দুডাল সমান্তৰালভাৱে গৈ আছে, ইডালৰ লগত সিডালৰ মিল নাই, আমাৰো সমাজত একে গতি হৈছে। তেতিয়াহ'লে কেনাটো ক'ত আছে? ব্যাসদেৱে কৈছে ভাগৱত শুনিলে ভাৱ শুদ্ধ হ'ব, আৰু আমি শুনাৰ পাছতো যদি হোৱা নাই, তেতিয়াহ'লে ক'ৰবাত কিবা অকণমান কেনা আছে। ক'ত আছে? প্ৰথম কাৰণ হ'ব পাৰে, আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে হয়তো আমি তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। 1 নম্বৰ কথা। 2 নম্বৰ, যিসকল ব্যাখ্যাকাৰ বা আলোচক আপোনাক সবে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও চাৰিওফালে ভাগৱতৰ চৰ্চা হৈ আছে, এতিয়াও এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে 4ৰ্থ কাৰণ হ'ব পাৰে এটা, জনাটো জানিছোঁ, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। এইটো এটা কাৰণ হ'ব পাৰে। যেনে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছে, আৰু দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, তোমাৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে যুদ্ধখন হ'ব নে নহয়।
যদি তুমি কেৱল মাত্ৰ 5খন গাঁও আমাক দি দিয়া পঞ্চপাণ্ডৱক, মই পঞ্চপাণ্ডৱক বুজাই দিম কেৱল মাত্ৰ 5খন গাঁও, আৰু তেওঁলোক তাতে সন্তুষ্ট হ'ব, কোনো ধৰণৰ যুদ্ধ নহয়। দুৰ্যোধনে কৈছিল যে 5খন গাঁওটো দূৰৰ কথা, মই সামান্য বেজী এটাৰ আগত উঠা মাটিকণো বিনা যুদ্ধে দিব নোৱাৰো বা নিদিওঁ। তেতিয়া ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল, হে দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে কৈছিল, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। মই ধৰ্ম কি জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি মই সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হয়া তুমি যেন কৰাবাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। অৰ্থাৎ আমি জনা কথাটো বহু সময়ত মানিবলৈ ইচ্ছা নকৰোঁ। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, কিন্তু আমি উঠো কিমানজন? কোনে নাজানে জীৱ জন্তুকে ইত্যাদি কৰি প্ৰাণী হিংসা কৰিব নালাগে, নকৰাকে কিমানজন আছো? কোনে নাজানে যে বেলেগৰ হিংসা কৰিব নালাগে, কিন্তু সময়ত নকৰাকে কিমানজনে আছো? ক্ৰোধটো বেয়া, কোনে নাজানে, তথাপিও আমাৰ ক্ৰোধ উঠে। আমি জানো, জনাৰ পাছতো মানিবলৈ ইচ্ছা কৰা নাই। ব্যাসদেৱে কৈছে, ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হ'ব, আৰু আমি ইমান শুনাৰ পাছতো হোৱা নাই। তাৰ মানে 1 নম্বৰ কাৰণটো অকণ বিশ্লেষণ কৰি চাওঁ। যদি যেনেকে শুনিব লাগে তেনেকে শুনা নাই, তেতিয়া কেনেকে শুনিব লাগে? গীতাত অৰ্জুনক কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান সেইজনেহে জ্ঞান লাভ কৰিব পাৰে। অৰ্থাৎ আমি যদি শুনোতে শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে ভাগৱতৰ কথাখিনি, শব্দসমূহ আমাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিব। জাষ্ট ইন্দ্ৰিয়ৰ দ্বাৰা আমি শ্ৰৱণ কৰিম, এখন কাণে সোমাই আনখনে ওলাই যোৱাৰ নিচিনা কথা। কিন্তু যদি শ্ৰদ্ধা আহে, শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ কৰে, তেতিয়াহ'লে ইয়াৰ প্ৰতিটো শব্দ আমাৰ হৃদয়ত প্ৰৱেশ কৰি এটা ৰসায়নৰ সৃষ্টি কৰিব, আৰু সেই ৰসায়নটোৱে মহাপুৰুষ মাধৱদেৱে গোটেই প্ৰচেছটো লিখিছে ঘোষাত, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে, স্বভাৱতে নিৰ্মল কৰে। প্ৰত্যেকটো শব্দ কৰ্ণপথে আমাৰ ভিতৰত গৈ এটা ৰসায়নৰ সৃষ্টি হ'ব, আৰু তাৰ দ্বাৰা ভিতৰৰ যিমানবিলাক দুৰ্বাসনা আছে, ময়লা আছে, এইবিলাক ধুই নিকা কৰি দিব। এতিয়া শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আমি ইয়াৰ মাহাত্ম্যটো জানিম, ভাগৱতত আচলতে কি আছে। ব্যাসদেৱে পদ্মপুৰাণত কৈছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত, কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয়, তালৈ 3টা বস্তুৰ আগমন ঘটে। এক হৈছে বুদ্ধি, এক হৈছে ভক্তি, এক হৈছে জ্ঞান, আৰু এক হৈছে বৈৰাগ্য। 3টা তত্ত্ব, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে আপোনালোকৰ ভক্তি, জ্ঞান, বৈৰাগ্য থিতাপি ল'লে, স্থিতি হ'ল। যিমান ভাগৱতৰ কথা আজি আপোনালোকে শ্ৰৱণ কৰিব, এই 3টা তত্ত্ব হৃদয়ত তৰুণ হৈ গৈ থাকিব। ভক্তি বাঢ়িব, জ্ঞান বৃদ্ধি হ'ব, আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্যৰ ভাৱ আহিব। ব্যাসদেৱে কৈছে, ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ যদি সদায় কাৰোবাৰ ঘৰত পাঠ কৰে, কথা ভাগৱতস্যাপি
নিত্যম ভবতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, পুৱা গধূলি আপোনালোকে গুৰু সেৱা কৰোঁতে অকণমানো যদি শ্ৰৱণ কৰে, অকণমান যদি পাঠ কৰে, বেছি নালাগে, 10 মিনিট 15 মিনিট আধা ঘণ্টা যোনে যিমান সময় উলিয়াব পাৰে, এই অভ্যাসকনো যদি আমি কৰোঁ নিয়মিতভাৱে, ব্যাসদেৱে কৈছে আমাৰ ঘৰবিলাক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব, কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। তেতিয়াহ'লে আমি এনেকুৱা অনুষ্ঠানত 1 ঘণ্টা বা 2 ঘণ্টা বা 4 ঘণ্টা বা 6 ঘণ্টা শ্ৰৱণ কৰি আমি কিমান গম পাম? ভাগৱত এখন সাগৰৰ দৰে, শ্ৰীমদ ভাগৱত অৰ্ণৱম। এই মহাসাগৰত যিজনে স্নান সদায় কৰে, সেইজন পবিত্ৰ তীৰ্থক্ষেত্ৰত বাস কৰে। আমাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ এইটোৱে আটাইতকৈ সুগম উপায়। ব্যাসদেৱে ইয়ালৈকো কৈছে, যদি কোনোবাই এফালে অশ্বমেধ সহস্ৰাণী বাজপেয় শতানি চ শুকশাস্ত্ৰ কথায় চ কলৌ নৰহন্তি সৰসীম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 আৰু 30 নম্বৰ শ্লোক। আগৰটো 29, এইটো 30। এফালে যদি 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰে, আৰু আনফালে যদি আপোনালোকে অনুষ্ঠিত কৰাৰ দৰে ভাগৱতৰ শ্ৰৱণ কীৰ্তন কৰে, ব্যাসদেৱে কৈছে ভাগৱত শ্ৰৱণ কৰি যিটো ফল পাব, 1000 অশ্বমেধ আৰু 100টা বাজপেয় যজ্ঞ কৰি ভাগৱতৰ ফলৰ 16 ভাগৰ এভাগ মাত্ৰ পাব। 16 ভাগৰ এভাগ আমি কোৱা নাই, ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 30 নম্বৰ শ্লোকত লিখিছে। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক। তাত কৈছে যে ভাগৱত ভাগ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, শব্দ আকাৰে, বাণী আকাৰে ইয়াত বিৰাজমান হৈ আছে। যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ পুৰুষক কৈছিল, শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাত, জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনত দশমত আমাক দেখয়। ইমানতে ক্ষান্ত থকা নাই, মহাপুৰুষ মাধৱদেৱক কৈছে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা। তাৰ মানে ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি হৈছে ভাগৱত, গুৰুজনাৰ বাংময় মূৰ্তি হৈছে কীৰ্তন দশম, মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি হৈছে ঘোষা ৰত্নাৱলী। তাৰ মানে কি? এই মূৰ্তিটো থাপনাত থাপি ৰঙা কাপোৰ দি আমি যদি কেৱল ধূপ ধূনা জ্বলাই থাকোঁ, সেইটোতে হ'ব নে বেলেগ অৰ্থ? অৰ্থ বেলেগ। যদি কৃষ্ণক পাব বিচাৰিছে, ভাগৱত অধ্যয়ন কৰক। ভগৱান কৃষ্ণই কি ক'ব বিচাৰিছিল, তেওঁৰ আদৰ্শ কেনেকুৱা, কেনেধৰণে তেওঁ মানৱীয় লীলা কৰিছিল, তেওঁৰ পৰা আমাৰ জীৱনত আমি কেনেকুৱা আচৰণ গ্ৰহণ কৰিম, এই সমস্তখিনি ঘটনা ভাগৱতৰ মাজত পাব। সেইকাৰণে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। ইয়াক অধ্যয়ন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব, তেতিয়া ইয়াৰ তত্ত্বটো আমি বুজি পাম। তেনেকৈ গুৰুজনাক যদি জানিব বিচাৰোঁ, তেতিয়াহ'লে কীৰ্তন দশম অধ্যয়ন কৰিব লাগিব। গুৰুজনাই কি ক'ব বিচাৰিছিল? আৰু যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰে, তেওঁৰ উপদেশ যদি ল'ব বিচাৰে, তেতিয়াহ'লে ঘোষা ৰত্নাৱলী আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিলে নজনা কথাবিলাক গম পাম। আমাৰ জীৱনৰ কাৰণে কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো কৰিলে আমি পৰম আনন্দ লাভ কৰিব পাৰিম,
আৰু কোনটো কৰিলে আমি দৈনন্দিন জীৱনত কেৱল দুখ আৰু দুখ পাম, এই সমস্ত ঘটনা, সমস্ত মাৰ্গ আপোনালোকে গ্ৰন্থৰ মাজত পাব। সেইকাৰণে ইয়াত ভগৱান কৃষ্ণক বাংময় মূৰ্তি বুলি কৈছে। আৰু কৈছে যিজনে ভাগৱতৰ কেৱল সেৱা এটা কৰিলে, সেৱাত, শ্ৰৱণাত যোনে শ্ৰৱণ কৰিলে, পাঠত যোনে পাঠ বা কীৰ্তন কৰিলে, আৰু নহলে দৰ্শনাত যদি কেৱল মাত্ৰ শ্ৰদ্ধা সহকাৰে দৰ্শনো কৰে, তেতিয়াও আমাৰ পাপ নাশ হ'ব বুলি ব্যাসদেৱে পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্যত ৩য় অধ্যায় ৬২ নম্বৰ শ্লোকত লিখি থৈছে। আৰু এটা মহাত্ম্য আছে ভাগৱতৰ, ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তন বেদস্তুতিত প্ৰথম কীৰ্তনতে লিখিলে গুৰুজনাই, জগত সংহাৰ কৰি প্ৰভু ভগৱন্ত নাৰায়ণ যেতিয়া শয়ন কৰি আছে, তেওঁৰ নিশ্বাসত বেদ বাহিৰ হৈছিল। আৰু এই বেদৰ বিস্তাৰ কৰিছে দৈপ্যায়নে। বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ এটা নাম হ'ল বেদব্যাস। বেদ 4খন, ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ যদিও 4খন বেদ বুলি কোৱা হয়, ব্যাসদেৱে ভাগৱতৰ প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ঘোষণা কৰিছে মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি। সেইকাৰণে ভাগৱত এভাগ পঞ্চম বেদ বুলি আমি ধৰিব পাৰোঁ। বেদৰ 4টা ভাগ আছে, য'ত মন্ত্ৰবিলাক আছে তাক সংহিতা বুলি কয়। এটা অংশ আছে আৰণ্যক, গদ্য আকাৰে বিভিন্ন বিধি দিছে। ইয়াৰ শেষৰ পাৰ্টটো এইটো ব্ৰাহ্মণ্য, ইয়াৰ শেষৰ পাৰ্টটো আৰণ্যক, আৰু বেদৰ অন্তত যিখিনি আছে তাক বেদান্ত বুলি কয় বা উপনিষদ বুলি কয়। বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে তেতিয়াহ'লে বেদান্ত অধ্যয়ন কৰিব লাগিব, মানে উপনিষদ। এতিয়া ডাঙৰ কথা, যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, তেওঁ এই ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নান্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ভাগৱত মূল আছে সংস্কৃতত। আজি আমাক প্ৰথম স্কন্ধৰ পৰা যাবলৈ দিছে, গতিকে আমি এতিয়া পদৰ লগে লগে যাম। মূল ভাগৱত ভাগ সংস্কৃতত আছে। 12টা স্কন্ধ আছে, 335টা অধ্যায় আছে, 18,000 শ্লোক আছে, 5,96,000 শব্দ আৰু 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয়, মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতে দিছে। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। সৰ্গ মানে সৃষ্টি, আদি সৃষ্টি। আমি যিখন দেখিছো সংসাৰ বা ব্ৰহ্মাণ্ড, এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে। এই ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল, ইয়াৰ বিষয়ে জানিবৰ কাৰণে 3য় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। 4ৰ্থত লক্ষণ দিছে বিসৰ্গ। ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেয়া জানিবৰ কাৰণে 4ৰ্থ স্কন্ধ। 5মত আছে স্থান, ভূগোল আৰু খগোলৰ বিষয়ে জানিবলৈ, খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ 5ম স্কন্ধ। 6ষ্ঠ স্কন্ধ পোষণ, প্ৰভু ভগৱন্তই জীৱবিলাকক কেনেকৈ পোষণ কৰে, চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। 7ম স্কন্ধ উতি। উতি মানে বাসনা। 3 ধৰণৰ আমাৰ বাসনা আছে, আসুৰিক বাসনা,
দৈবিক বাসনা আৰু মানৱীয় বাসনা। আসুৰিক বাসনাৰ কথা বুজাবলৈ হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ চৰিত্ৰ আনিছে। দৈবিক বাসনাৰ কথা বুজাবলৈ ভক্ত প্ৰহ্লাদৰ কথা আনিছে। আৰু মানৱীয় বাসনাৰ কথা বুজাবলৈ সংস্কৃত ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও আছে, অসমীয়ালৈ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমাৰ জাতি বা বৰ্ণ এইবিলাকত নাই। আমাৰ জাতি এটাই, কি? দাসৰো দাস, টান দাস ভৈলো আমি। আমাৰ এটাই জাতি, এইটোৱে হৈছে কেৱল আমি দাস। এজনেই স্বামী ভগৱান কৃষ্ণ, তেওঁৰ আমি দাস। তাৰ বাহিৰে আৰু আমাৰ কোনো জাতি নাই। সেইকাৰণে ভাগৱতৰ অনুষ্ঠান হওক, নামঘৰৰ কিবা অনুষ্ঠান হওক, আমি সকলো এনেকে একেলগে বহিব পাৰোঁ। এতিয়াও বহুত জেগা আছে য'ত উচ্চ নিচ জাতিভেদ এইবিলাক বিবেচনা কৰিহে আসন দিয়ে। উচ্চ কুলৰখিনিৰ কাৰণে বেলেগ, নিচ কুলৰ কাৰণে বেলেগ, ধনী মানুহৰ কাৰণে বেলেগ, দুখীয়া মানুহৰ কাৰণে বেলেগ। কিন্তু গুৰুজনাই প্ৰৱৰ্তন কৰি যোৱা নামঘৰৰ এখন সমাজত এনেকুৱা একো বস্তু নাই। সেইকাৰণে ভাগৱতলৈ ইয়াৰ অনুবাদ কৰা নাই।